আজি 9:30-10টামান বজাত মানে ফোন এটা গ'ল এই বাবু বুলি কোৱাজনে কাৰ মোবাইলৰ পৰা ফোন কৰিলে নাজানো ফোন কৰি লৈ পেলাই মোলৈ ফোন কৰিলে বোলে খুইদেউ এই আপোনালোকৰ তাৰপৰা ভণ্টি আহিছে নন আহিছে আৰু আপোনাৰ ভায়েক বোলে নিপেন আহিছে আৰু এটা বোলে সেই পুতুকন বুলি কোৱাজনো আহিছে কি হৈছে বোলে সেই ইয়াত বোলে গোটেই যুদ্ধ বোলে মাৰপিট লাগিছে বোলে ইয়াত গোটেই মানুহে বোলে হেঁতক ধৰি বোলে পিটন দিছে বোলে মই লৰালৈকে এতিয়া গম পাইছোঁ আপোনালৈ ফোন কৰিছোঁ ননগাত বোলে গুলি লাগিছে বোলে সেনেকৈ পেলাই ক'লে তাৰপৰা বোলো ননগাত গুলি লাগিছে কোনে গুলি মাৰিলে তাৰপৰা তেনেকুৱাতে বোলে হ'ব বুলি কৈ সি কাটি দিলে আৰু তাৰপৰা তেহে আমি মেডিকেল আহি পাইছোঁ মেডিকেল আহি পাওঁতে মানে গাড়ীৰ পৰা নমাইছে তাৰ মানে ডেথ মানে নন তাৰ নামটো ঘৰত মাতো নন বুলি এনেই প্ৰণৱ বুলি কয় আমি প্ৰথমতে দুটা শব্দ শুনিছিলোঁ আমি শুই আছোঁ আমি ভাবিছিলোঁ হাতী আহিয়ে থাকে আমাৰ তাত হাতী হ'ব পাৰে কিন্তু পিছত গম পালোঁ যে মানে ধলপুৰৰ পৰা বিয়া কৰিছিলে ৰঞ্জিত ৰাউতে তেখেতক কিবা পাৰিবাৰিক আছিলে নে কি আমি ইমানটো নাজানো কিন্তু গুলিয়াই পেলাই এজনক মানে সিহঁতৰ নিজৰে এজনক মানে গুলিয়াই পেলাই মৃত্যু হৈছে আজি আমাৰ চেচাৰাজগড়ত ৰাতি প্ৰায় 10মান বজাত আপোনাৰ ধলপুৰৰ পৰা কেইজনমান মানুহ গৈ আমাৰ ৰঞ্জিত ৰাউতৰ ঘৰত মানে বিশেষ গুলিয়াগুলি হৈছিলে তাত এজনৰ গাত গুলি লাগিলে গুলি লগাজন তাতে ধলপুৰ মেডিকেলত ডেথ হৈছে বুলি আমি গম পাইছোঁ লগালগ মেডিকেলত লৈ গ'ল গাড়ী এখন যোৱা আৱাজ শুনিছোঁ খুব স্পীড গৈছে গাড়ীখন মানে গাড়ীখন আমাৰ VDPও ডিউটি আছিলে ধৰিব নোৱাৰিলে গাড়ীখন অৰুণাচলত সোমাই গ'ল